নমস্কাৰ বাইদেউসকল, চলিত বাজেট অধিৱেশনত অসম চৰকাৰে যাতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি ৯,০০০ টকালৈকে বৃদ্ধি কৰে তাৰ দাবীৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজি ৰাজ্যজুৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হয় বাইদেউসকল, এয়া চাব, প্ৰাপ্যৰ দাবীত ধৰ্ণা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ। তাৰ তলত আছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাও ন্যায্য প্ৰাপ্তিৰ দাবীৰে 4 সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলী। সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থা, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা, CPIM আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক মধ্যাহ্ন ভোজন কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মাননি ৯,০০০ টকালৈকে বৃদ্ধি, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায় দিয়া, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি কৰা, সময়মতে মাননি আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে কয় যে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন বৰ্তন ধোৱা আদিকে ধৰি বিভিন্ন কামৰ বাবদ 6ৰ পৰা 7 ঘণ্টা সময় ব্যয় কৰে। অথচ এই কৰ্মীসকলে মাত্ৰ মাহে 1500 টকা অৰ্থাৎ দৈনিক 50 টকা মজুৰিহে লাভ কৰিবলৈ সক্ষম হয়। এই নামমাত্ৰ মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয় বুলি তেওঁলোকে প্ৰকাশ কৰে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে মাহিলী 1500 টকাহে মাননি পায় আৰু তাকো আমাৰ 10 মাহৰ বাবেহে পায়, 12 মাহৰ বাবে এই মাননি লাভ নকৰে। যাৰ বাবে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অসম চৰকাৰক প্ৰতিবাদৰ মাধ্যমেৰে দাবী জনাইছে যে এই চলিত বাজেট অধিৱেশনত অসম চৰকাৰে যাতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি অতি কমেও ৯,০০০ টকালৈকে বৃদ্ধি কৰে। গতিকে বাইদেউসকল, আশা কৰিছোঁ মধ্যাহ্ন ভোজনৰ এই ৰন্ধনকৰ্মী সহায়িকাসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অতি শীঘ্ৰে এই ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ কথা ঘোষণা কৰিব, কিয়নো এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কিমান দৰমহা বৃদ্ধি কৰিব সেয়া আমাৰ বাবে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।